প্ৰথমতে আটাইলৈ নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কোকৰাঝাৰ সমষ্টিৰ বিষয়ত আপোনালোকে জানে যে কোকৰাঝাৰ সমষ্টিত নৱসেনাৰ বিকল্প নাই। আৰু ইয়াত আপোনালোকে মিডিয়া সন্মুখত এইটো বহুতে ক'বও ভয় কৰে, কিন্তু এটা কথা ঠিক যে আমি ইয়াত যি ধৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় সাঁকোৰ হিচাপে এটা শান্তিপূৰ্ণ সহাৱস্থানৰ এটা সম্ভাৱনা হিচাপে আমি ইয়াত আছোঁ। কাৰণ আপোনালোকে জানে যে আমি কোনো ৰেচিয়েল কমিউনেল এনেকুৱা বিভাজনবাদী ৰাজনীতি আমি নাই। আৰু কোকৰাঝাৰৰ পৰা MP হৈ আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অসমৰ মানুহৰ স্বাভিমানটোক আমি অলপ আগবঢ়াই লৈ গৈছোঁ। কাৰণ আপোনালোকে জানে যে আমাৰ মানুহবিলাক বেলেগৰ পাৰ্টি আহিলে পুটুককৈ যায়, কিন্তু আমাৰ ইয়াৰ পৰা গৈ কোনো আজিকালি পাৰ্টি এটা গৈ আমি GSP পাৰ্টি যি গঠন কৰিছিলোঁ, সেই পাৰ্টি এতিয়া ভাৰতবৰ্ষৰ প্ৰায় 18খন ষ্টেটত আমাৰ টীমবিলাক বনিছে। আপোনালোকে কাশ্মীৰতো যদি কেতিয়াবা যায়, কমচে কম হীৰা হৰণে বা নৱসেনাৰ কথা ক'লে চাহ একাপ খাই আহিব পাৰিব। গতিকে ইয়াৰ পিছত মই ভাবোঁ কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ বহুত বেছি আশা নাই। আজিও মই পাতিছিলোঁ আমাৰ সমূহ আদিবাসী সম্প্ৰদায়ৰ যিবিলাক মুখীয়াল মানুহ তেওঁলোকক পাতিছিলোঁ। তেওঁলোকো কৈছে যে সৰু সুৰা যিখিনি কাম থাকে সেইখিনি আমাৰ EM বা MLA বিলাকৰ কাম থাকে, ডিপাৰ্টমেণ্টবিলাক আছে। আজি আপোনালোকে জানে যে দিশা মিটিং আছে আমাৰ। এই দিশা মিটিঙত আমি গোটেই চেণ্ট্ৰেল স্পঞ্চৰ যিবিলাক স্কিম আছে তাৰ বিষয়ে আমি ইয়াত পৰ্যালোচনা হয়। এতিয়া বহুতে কৈছে JJM কাম ভালকৈ হোৱা নাই। আমাক যদি এপ্লিকেশ্যন সহকাৰে বা ক'ত কি হৈছে দিয়ে, MJNK কাম ভালকৈ হোৱা নাই যদি আমাক গোটেই পৰিস্থিতি জনায়, আমি ইয়াতে তদন্ত কমিটি বনাই দিব পাৰোঁ। গতিকে সেইকাৰণে ছিষ্টেম যিটো আছে ছিষ্টেমৰ মাজত আমিও চলিব লাগিব। দেখক যে এই সংগঠনবিলাকৰ এই ইলেকশ্যন সময়তে তেওঁলোকৰ মানে এটা ৰজগাৰ, কাৰণ ইয়াত তেওঁলোকৰ কোনো ব্যক্তিগত সংস্থাপন নাই, ইণ্ডাষ্ট্ৰী নাই। আমাৰ নেতাসকল নেতা হিচাপে থাকিবলৈ এখন গাড়ী, এটা ভাল ঘৰ আৰু মাহেকীয়া যি চলা যিখিনি ব্যৱস্থাখিনি লাগিব, সেইখিনি জানে যে হীৰা হৰণাৰ ভাল কথা ক'লে সেইখিনি নাপায়। গতিকে আমাক গালি পাৰি আমাক বেয়া কথা কৈ সেইখিনি পালে মোৰনো কি আপত্তি আছে। আমি আগতেও কৈছিলোঁ যে আপোনালোকে 19-14 দেখিছে 14 পাৰ্টি হিচাপে BPF হিচাপে চং পাৰ্টি ইয়াত নাছিল। সকলোফালে BPF অফিচৰ পৰা আৰম্ভ কৰি সকলোতে। কিন্তু তাৰপিছতো আমাৰ এই সংগঠনৰ নেতাখিনিয়ে আমাক আগবঢ়াই দি তেওঁলোকে ভোটটো আহিছিলে। গতিকে কোনোবা সংগঠনৰ মানুহে কৈছে ডাঙৰ কথা নহয়, তেওঁলোকে ক'বই আৰু তেওঁলোকে নহ'লে কি কৰিব ইয়াত। আপুনি দেখিছে যে তেওঁলোকে বেলেগ কোনো ইয়াত সুবিধাখিনি নাপায়। সেইকাৰণে মই ইয়াত বেয়া নাপাওঁ। কিন্তু খুব চৰ্চিত হৈছে চন্দন মহম্মদ UPL-ত জইন কৰিব, তেখেতে কি মানে টিকটৰ আশাত নিশ্চিতভাৱে চন্দন মহম্মদ দেখক এইটো এতিয়া আমাৰ CM ডাঙৰীয়াও বড়ো ৰাজনীতিটোক তেওঁলোকৰ যাতে BJPৰ এটা ভাল এলায়েন্স হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব এইটো তেওঁলোকে চাই আছে। সেইকাৰণে গোটেই এই মানে আমাৰ বিৰুদ্ধে যিখিনি থকা লোক আছে তেওঁলোকে যদি ঐক্যবদ্ধ কৰিব পাৰে এনিহাও যিকোনো প্ৰকাৰে, তেতিয়াহ'লে কিন্তু ইয়াত হয়তো তেওঁলোকে ফচল পাম বুলি ভাবিছে। আৰু কাৰণ তেওঁলোকে ৰাজনীতি কৰা মানুহ, বড়ো জনসাধাৰণৰ মৌলিক যিবিলাক বিষয় আছে ফাণ্ডামেণ্টেল কথাবিলাক তেওঁলোকে গোটেইখিনি পূৰণ কৰিব নোৱাৰিলে তেওঁলোকৰ লিডাৰখিনি যদি তেওঁলোকে পকেটত ৰাখিব পাৰে। গতিকে সেইকাৰণে কাৰণ চন্দন মহম্মদ ডাঙৰীয়া BJPত যাব নোৱাৰে, BJPত কিছু কণ্ডিশ্যন আছে। সেইকাৰণে UPL-ৰ পৰা গৈ যদি তেওঁ ইলেকশ্যন খেলে, কাৰণ তেওঁলোকতো এটা মুদ্ৰা ইপিঠি সিপিঠি, গতিকে সেই ধৰণৰ এটা হয়তো তেওঁলোকে চিন্তা কৰিছে। মই শুভেচ্ছা জনাইছোঁ। তেওঁ চাওক বিৰোধী মিত্ৰজোঁটক কৈছোঁ, ওপৰতেতো আৰু গদা হৈ থাকি লাভ নাই। আজিৰ দিনত ইণ্ডিয়াৰ অৱস্থাটো ভাল নহয়। নৰ্থ ইষ্টত 25 ছিট আছে, তাত তেওঁলোকৰ যে 4জন সদস্য আছে মাত্ৰ। 7জনৰ ভিতৰত মই আছোঁ, আজমল চাহাব আছে আৰু মানে আমাৰ মিজোৰামৰ এজন আছিলে। মিজোৰামৰ ধৰি লওক নতুন পাৰ্টি তেওঁলোকে ইণ্ডিয়াৰ পাৰ্ট নহয়, তেওঁলোকে জিকিব এইবাৰ। আজমল চাহাবটো ইণ্ডিয়াৰ পাৰ্ট, তেওঁলোকে জিকিব। আমিও ইণ্ডিয়াৰ পাৰ্ট নহয়, গতিকে এইবাৰতো আমিও জিকিম। গতিকে ইয়াৰ পিছত যিখিনি 4জন আছে আমাৰ ইণ্ডিয়াৰ কংগ্ৰেছৰ, সেই 4জনটো এইবাৰ হাৰিব। ইয়াত এজন জিকা অংক নাই। সেইকাৰণে কৈছোঁ যে যদি নৱসেনা বা হীৰা হৰণে তেওঁলোকে সমৰ্থন কৰে, তেতিয়াহ'লে আমাক ভাল পোৱা যিসকল মানুহ আছে সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষ, সেই মানুহখিনি নিশ্চিতভাৱে ইণ্ডিয়াৰ ফালে নিশ্চিতভাৱে দল। কাৰণ আপোনালোকে দেখিছে যে আমি গোটেই ভাৰতবৰ্ষৰ আদিবাসী, দলিত, মাইনৰিটি বা বেকৱাৰ্ড ক্লাছেছ সেইবিলাক জনসাধাৰণৰ মাজত আমি সোমাই আছোঁ, কথা পাতিছোঁ, তেওঁলোকৰ মুভমেণ্টবিলাকক আমি আগবঢ়াই লৈ গৈ আছোঁ। গতিকে আমাৰ যথেষ্ট এনেকুৱা ধৰণৰ শুভাকাংক্ষী লোক এতিয়া আছে যে তেওঁলোকে দেখে যে আমাৰ দেখোন চাহাব দেখোন বোলে ইণ্ডিয়াৰ লগত মানে অলপ হেৰি এটা হৈছে বা ইণ্ডিয়া কিছু ক্ষেত্ৰত সহায় কৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে সেইফালে কৰিব। নহ'লে কিন্তু তেওঁলোকে সেই গোটেই সমষ্টিবিলাকত, কাৰণ আজিৰ দিনত মই স্পেচিয়েলি কৈছোঁ আদিবাসীসকলৰ কাৰণে অপশ্যন কিন্তু ইণ্ডিয়া নহয়। মানে লোকসভা নিৰ্বাচনত আপোনাৰ বিকল্প নাই নেকি? ইয়াত আপোনালোকে কওকচোন, আপোনালোকে মিডিয়া হ'লেও আপুনি সচেতন এজন ভোটাৰ হয় ইয়াত, আপোনালোকেও জানে যে ইয়াত নৱসেনাৰ কাৰণে আজি যিটো বিজনীৰ কথাটো কৈছোঁ, চিৰাঙৰ কথাটো কৈছোঁ,
যে বিজনী চিৰাঙত যেতিয়া এটা সম্ভাৱনা এটা হৈছে, এইটো কেৱল নবসৈনাৰ কাৰণে হৈছে। বাকীবিলাকতো মুখত এটা গৈ ইলেকশ্যন কৰিলে তেওঁলোকৰ এইটো এটা মানে প্ৰফেশ্যন হৈ গৈছে। গতিকে সেইকাৰণে আপোনালোকেও জানে যে ইয়াত বেলেগ একো নহয়, হয়তো মিডিয়াৰ সন্মুখত বিৰোধ কৰিব, কিবা কৰিব, কিন্তু আল্টিমেটলি নবসৈনাক তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে ভোট দিব, মই কিবা MP হোৱাৰ কাৰণে নহয়। কোকৰাঝাৰত যিহেতু বিজেপি, GSP আৰু UPLৰ মিত্ৰতা আছে, আপুনি সিহঁতৰ সহায় ল'ব নেকি? এই কথাটো বহুতৰে এনেকুৱা এটা ভাৱ আছে। বিশেষকৈ আমাৰ ইন'চেণ্ট মানুহখিনি একো নাই, কিন্তু যিখিনি পলিটিকেলি বা কিছুমানে হয়তো নবসৈনাক অলপ বেলেগ ফালে অলপ ডাইভাৰ্ট কৰাৰ চেষ্টা কৰে, তেওঁলোকৰ কথাটো আছে। আপোনালোকে জানে যে আমি BTC চৰকাৰ গঠন হোৱা দিনৰে পৰাই ভাল কথাত ভাল, বেয়া কথাত বেয়া সমালোচনা যিখিনি কৰিবলৈ আমি নিশ্চিতভাৱে কৰি আছোঁ। আমি কোনো NDAৰ পাৰ্ট নহয়, কোনো নেডাৰ পাৰ্ট নহয়, সেইটোও আপোনালোকে জানে। কাউন্সিল সেই সময়ত যেতিয়া আমি কাউন্সিলত হাগ্ৰামী মহিলা হৰাটো খুব জৰুৰী আছিল, তেতিয়া প্ৰমোদ বড়োৰ কোনো বিকল্প নাছিল। কিন্তু আপোনালোকে পৰিস্থিতি লাহে লাহে সলনি হৈ আহিছে, অহাবাৰ হয়তো প্ৰমোদ বড়োৰ কোনো চান্সেই নাই। গতিকে এইটো এলায়েন্স বুলি কোৱা নাযায়, এইটো এটা আণ্ডাৰষ্টেণ্ডিং আছিলে। আৰু আমাৰ ৰাইজে কৈছে যে জানুৱাৰী লাষ্টত আমাৰ এখন যিহেতু সাধাৰণ সভা হ'ব গোটেই নেশ্যনেল লেভেলত, আৰু অসমৰ আমি সেই সময়ত যিহেতু গোটেইখিনি আলোচনা বিলোচনা এটা চৰকাৰ ভঙাৰ এটা পৰিকল্পনা আছিল, গতিকে তাত এটা ফাইনেলি সিদ্ধান্ত হ'ব যে আপোনালোকে যিখিনি কথা কৈ আছে এইখিনিৰ গ্ৰহণযোগ্যতা কিমান আছে বা এইখিনিৰ গভীৰতা কিমান আছে। আৰু যদি দেখা হয় যে সঁচাকৈ এইটো ৰাইজে এলায়েন্স বুজিছে, তেতিয়া এই এলায়েন্সৰ নাথাকিব পাৰে। সেইকাৰণে কৈছোঁ এলায়েন্স আচলতে নাই, এটা আণ্ডাৰষ্টেণ্ডিং আছিলে। কাৰণ সেই সময়ত আমাৰ চৰকাৰী যিবিলাক পলিটিকেল আছিল, তেওঁলোকে বহুত ক্ষেত্ৰত ইনভল্ভ আছিলে। তেওঁলোকক ঘৰৰ মানে হেৰি কৰা কথা। আজি আপোনালোকে দেখিছে, আজি হাগ্ৰামা মহিলাই যথেষ্ট মেচিউৰিটি দেখাইছে। এই মেচিউৰিটি যিখিনি সেই সময়ত যদি তেওঁ দেখালেহেঁতেন, হয়তো তেওঁ চিফ হৈয়ে থাকিব পাৰিলেহেঁতেন। আমি এটা শিক্ষা দিব বিচাৰিছিলোঁ, আৰু আজি দেখিছে আমাৰ সন্মুখততো আপুনি প্ৰতিদ্বন্দ্বী দেখা নাই। এতিয়া কোকৰাঝাৰ সমষ্টিৰ নবসৈনাক MP টক্কৰ দিব পৰা পৰিস্থিতি এতিয়া কোনো পাৰ্টীৰে নাই। এইটো আপোনালোকে নিশ্চিতভাৱে জানে, আৰু ৰাইজে এই কথাখিনি প্ৰমাণ কৰি পেলাইছে।